আমাৰ গুৱাহাটীৰ যিটো ৰেলৱে ষ্টেচন সেইটোক ৱৰ্ল্ড ক্লাছ ৰেলৱে ষ্টেচনলৈকে কনভাৰ্ট কৰি তাত এখন মেছিভ IT পাৰ্ক বনোৱাৰ কাৰণে ইণ্ডিয়ান ৰেলৱে ঘোষণা কৰে তাত 300 কোটি টকা ইণ্ডিয়ান ৰেলৱে ব্যয় কৰিব তাৰ পিছত তেওঁলোকে কোকৰাঝাৰত এটা মেগা ৱাগন ৱৰ্কশ্বপ নিৰ্মাণ কৰিব বাছবাৰীত আৰু মিডলাইফ লোকমেটিক ৰিহেবিলিটেশ্যন ফেচিলিটি তাৰমানে যিসমূহ ৰেল ইঞ্জিন 10 বছৰ বা 15 বছৰ পুৰণা হয় তাক কমপ্লিট ওভাৰহল কৰি নতুনৰ পৰ্যায়লৈকে আনিবৰ কাৰণে যিটো ইঞ্জিন বিলাকত কাম কৰিব লাগে তেনেকুৱা এটা ফেক্টৰী তেওঁলোকে লামডিঙত কৰাৰ কথা ঘোষণা কৰে আৰু ভূটান কোকৰাঝাৰৰ মাজত গেলেফু ট্ৰেইন লাইন with an investment of 3,500 crores Ashwini Vaishnav Dangore announced kore with Gelefu Kokrajhar railway line the entire landscape of BTAD will change BTAD will connect it to the most important developed cities of our recent times jito Gelefu hobo goi ase aru moi bhabu these will completely transform the economic potential of BTAD Boruland Territorial Councilor karone ek bahut dangor khubidha ইয়াৰ উপৰিও 9টা গতি শক্তি কাৰ্গো টাৰ্মিনেল এই গুটে বিলাক মিলি আমাৰ অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই প্ৰায় 7,200 কোটি টকাৰ ইনভেষ্টমেন্ট তেখেতে এনাউন্স কৰে জ্যোতিৰাদিত্য সিন্ধিয়াই around 2,000 crores এটা 5G development lab at Guwahati University যেটো অলৰেডি কমিশন কৰা হল হিদিনাখনে আৰু টেলিকমত বিশেষকৈ গাঁৱে ভূঞে টেলিকম কানেক্টিভিটিৰ বাবে হি এনাউন্স 1,800 crores হৰদীপ সিং পুৰী ডাঙৰীয়াৰ সন্মুখত ONGC এখন MOU কৰে য'ত they have promised to invest 15,000 crores over the next 3 years Horbanando Khunwal Dangoriyai over the next 5 years তেখেতে 4,800 কোটি টকা বিনিয়োগ কৰাৰ বাবে তেখেতে ঘোষণা কৰে নিতিন গাডকাৰী ডাঙৰীয়াই 80,000 কোটি টকা ইন দা ন্যাশনাল হাইৱে ব্যয় কৰাৰ বাবে তেখেতে ঘোষণা কৰে মুকেশ আম্বানী ডাঙৰীয়াই 50,000 কোটি টকা ব্যয় কৰাৰ কথা ঘোষণা কৰে তেখেতৰ এৰিয়া হল Digital transformation and AI readiness. AI readiness ot important kotha hol je tekhete hyperscaler data center Ohomot arambho korar kotha koise. He has also mentioned that Ohomot GCC eta global customer care jot lot of employment opportunity create hoy taku teo rupayan korar kotha ghoshona korise. Tekhete clean and green energy আমাৰ আপোনালোকে জানে যে ভাৰত চৰকাৰে স্মল নিউক্লিয়াৰ ৰিয়েক্টৰৰ জৰিয়তে ক্লিন নিউক্লিয়াৰ এনাৰ্জি উৎপাদন কৰাৰ বাবে এইবাৰ সমগ্ৰ দেশতে প্ৰচেষ্টা চলাব মুকেশ আম্বানী ডাঙৰীয়াই অসমত CBG অৰ্থাৎ নাইপাৰৰ পৰা যিটো বায়োফুয়েল হয় নাইপাৰৰ পৰা বায়োফুয়েল উৎপাদন কৰাৰ কথা ঘোষণা কৰিছে আমি অহা 15 দিনত Karbi Alongot tekhetok matiu dim so that CBG plantation can start immediately Naipar plantation can start immediately আপোনালোকে মোক কোনোবাই তুলিৰাম ৰংহাং ডাঙৰীয়াক জাপানত লৈ যাওঁতে কৰবাত লৈ যাওঁতে আমাৰ দুই এজন মানুহে মোক প্ৰশ্ন কৰিছিলে কিন্তু সকলোৱে এটো জানা উচিত যে আটাইতকৈ অসমৰ ৰিসোৰ্স মিনাৰেলছ এণ্ড ল্যান্ড কাৰ্বি আলং আৰু ডিমা হাছাওতে আছে So Ohomor future industrializationৰ কাৰণে both the district are key to that. আমাৰ বহুত মানুহে কেতিয়াবা বুজি নাপায় সবতে ঠাট্টা মস্কৰা হাঁহি কৰে কিন্তু এতিয়াও যে আমি CBGৰ কাৰণে মাটি দিম আমি মাটি কাৰ্বি আলংতে আম্বানিক দিব লাগিব বেলেগ কোনো জায়গাত CBGৰ অনুকূল মাটি নাপাওৱে তাৰ পিছত ফুড এণ্ড কনজিউমাৰ মাৰ্কেট He shown a very keen interest to establish a food park in Assam. Kempakola Teonluke Bonai now
তেওঁলোকে FNGG মাৰ্কেটত আহিছে তেওঁলোকে আজিকালি সকলো ফুড কৰে অসমৰ পাইনাপল অসমৰ জিঞ্জাৰ অসমৰ গোটেই প্ৰডাক্ট বিলাকক লৈ Reliance has shown a very keen interest to invest in a food park. Secondly, তেখেতে আমাৰ গুৱাহাটীত এখন 7-star Oberoi হোটেলো নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে Philanthropic initiation হিচাপে তেখেতে শুৱালকুছিৰ সিল্ক আমাৰ যেটো আসাম সিল্ক শুৱালকুছিত নিৰ্মাণ হয় ৰিলায়েন্স ফাউণ্ডেশ্যনে শুৱালকুছিৰ সূতা বা শুৱালকুছিৰ প্ৰডাক্টক বিশ্বৰ দৰবাৰত লৈ যোৱাৰ কাৰণে এটা ইট ইজ নট এ ইনভেষ্টমেন্ট তেওঁলোকে তাত কোনো ব্যৱসায়িক বিনিয়োগ নকৰে সামাজিক সেৱা হিচাপে বিভিন্ন জায়গাত এক্সিবিশন বিভিন্ন জায়গাত ৰিটেল ষ্টপ আদি লগোৱা ইয়াত there is no business in that as a philanthropic contribution হিচাপে তেখেতসকলে শুৱালকুছিত কাম কৰিব খুজিছে আৰু অসমৰ বেম্বুৰ ওপৰত নতুন নতুন ৰিসাৰ্চ এণ্ড R&Dও ৰিলায়েন্স গ্ৰুপে কৰিব খুজিছে Tata has come up with a huge announcement আপোনালোকে probably follow কৰিব পাৰিছে যে জাগিৰোডৰ semiconductor facility tour equivalent যেতিয়া কৰিব maybe this will be more investment হ'ব তেওঁ এটা ইলেক্ট্ৰনিক ম্যানুফ্যাকচাৰিংৰ কাম কৰিব খুজিছে means mobile manufacturing ইলেক্ট্ৰনিক হলে তাত semiconductor is one vertical other vertical is electronics Electronic manufacturing বুলি কলে পোনপটীয়াকৈ দেশত মোবাইল ম্যানুফ্যাকচাৰিংৰ কথা মনলৈ আহে Samsung Apple এইবিলাক যি মোবাইল ম্যানুফ্যাকচাৰিং so Tata has promised another electronic factory in Assam with similar investment 30,000 crores ইয়াৰ উপৰিও Tata Power Indian Hotel another 30,000 crores তেওঁলোকে আমাৰ লগত MOU কৰে ইয়াত solar productionৰ পৰা nuclear power plantৰ পৰা solar power plantৰ পৰা solar equipment installationৰ পৰা house roof solar লৈকে they have a basket of 30,000 crores তেওঁলোকে announce কৰে আৰু additionally Tata Hotel তেওঁলোকে গুৱাহাটীৰ এতিয়া আমাৰ আপোনালোকে খালি দুটা অকনমান যেটো পৰিৱৰ্তন হৈছে অসমত আপোনালোকে অনুমান কৰিব পাৰিব ৰেডিসন হোটেলত 196টা ৰুম আছে যেতিয়া এডভান্টেজ অসমৰ বুবু বাবা উলালে এতিয়া তেওঁলোকে নতুনকৈ আৰু 100টা ৰুম বনোৱাৰ কাম আৰম্ভ কৰিছে আৰু যদি অলপ আগুৱাই যায় ৰেডিসনে সেট আপ এ ষ্টেট অফ আৰ্ট কনভেনশন সেন্টাৰ যেটো 1500 মানুহৰ কনভেনশন হ'ব all these advantage অসম হোৱাৰ লগে লগে everybody sense that this is we are in the next leg so এতিয়া টাটাই আমাৰ লগত MOU কৰিছে তাজ বিমানটাৰ পৰা they want to make the Guwahati Taj a proper Taj hotel not Bibanta not Ginger a proper Taj hotel বুলি কলে যেটো আমি বুজি পাওঁ so that is one জাগিৰোডত এখন তেওঁলোকে টাটাৰ হোটেল এখন বনাব কাজিৰঙাত আমি আগতে MOU কৰিছো so Tata has apart from a big semiconductor electronics industry in addition to what they have done they have signed MOU on power hospitality and few other sectors also they have signed MOU Sajjan Jindal has promised that তেওঁলোকে অসমত thermal power station এটা কৰিব যত নেকি they will start with production of 600 megawatts but that can go up to 1200 megawatts so নতুন thermal power plant এটা renewable power plant eta and they want to start a cement factory also I think Sajjan Jindal is looking for a big investment in Assam but this is what the present announcement a thermal power station a renewable power investment and a cement factory
Onil Agaral, he is from Vedanta Resource. He will spend 50,000 crores for exploration. Jodi okonman apnaluke yak bhitoroleke jai bujibo chesta kore, the game is simple. Jodi kunubai Ohomot explorationor kane invest nokore, tetiale ami Ohomor hydrocarbon reserve to ami আনলক কৰিব নোৱাৰো অইল বা ONGCৰ এটা ডাঙৰ কথা যে তেওঁলোকে যদি ইনভেষ্টমেন্টত টকা খৰচ কৰে আৰু তেল যদি নাপায় দে আৰ এনসাৰেবল টু দা CAG ভাৰত চৰকাৰ লোকসভা তেওঁলোকক খুদিব যে আপোনালোকে তো ৰিক কৰিলে সেসমিক কৰিলে ইউ স্পেন্ড সো মাচ মানি but your discovery is less. Jodi discovery nohoy, they will be accountable. Hekarne oil ba ONGC jetialeke predictability to nahe. Je ami yat nishito bhabe pam. Tetialeke teoluke invest koribor karne obviously okhubidha pai. Kintu eibar advantage Ohom aru state governmentor jikhini policy dekha pale. Je conversion allow immediate permission a gute bilakor kane this time Oil India Limited has become bullish teoluke amar logot MOU korise je they are going to spend 20,000 crores for exploration. ONGC, which is otherwise little slow in Assam, ONGC has also said that they will spend 15,000 crore for exploration. Exploration মানে তেল পোৱা নুবুজায় মাত্ৰ সম্ভাৱনাক তেওঁলোকে সম্ভাৱনা কৰিব আৰু Vedanta has promised 50,000 crore. So total hydrocarbon sector only for exploration today we got promise of 85,000 crores. তাৰমানে অসমত কিমান ৰিগ আহিব কিমান জিঅলজিষ্টে অসমত কাম পাব অসমত ITI পাস কৰা লৰাই কিমান কৰ্ম সংস্থাপন পাব আপোনালোকে মাত্ৰ ইমাজিন কৰিব পাৰে with this 85,000 crore investment in hydrocarbon sector অসমত যদি তেল পাই যাও তেতিয়ালে তো অসমো বহুত ধনী হ'ব ৰয়েলটি পাম হেতু পিছৰ কথা কিন্তু এক্সপ্লোৰেচন কৰিব যাওতে অসমত ইঞ্জিনিয়াৰ জিঅলজিষ্ট এটা নতুন মাৰ্কেট এখন নতুন মেচিন so exploration was always a low priority in Assam সদায় এনেকুৱাতে exploration কৰিছিলে যত নেকি 100% confirm but now Oil India ONGC Vedanta and Oilmax all these four company has become bullish আৰু ভাৰত চৰকাৰে বিশ্বাস কৰে যে অসমত অপাৰ সম্ভাৱনা আছে কিন্তু nobody wanted to spend money on exploration. But this time, this is a big thing has happened in Advantage 2.0. Adani, Gautam Adani Dangoriyai Ghoshona korise je he will spend 50,000 crores and tekhetor investment is ongoing. Guwahati airport ami July arambho korim. Kintu ami bhabu trial and all it will take little more time. তেখেতে ইনভেস্ট কৰাৰ সেক্টৰখিনি তেওঁ আইডেন্টিফাই কৰিছে এয়াৰপোৰ্টছৰ লগত হি ওয়ান্ট টু ডেভেলপ এ এৰো সিটি নতুন দিল্লীত গলে যেনেকে এখন এৰো সিটি পায় তেওঁ গুৱাহাটীত ওচৰৰ গুটে এৰিয়াটোক আমি যদি সহায় কৰিব পাৰো হি ওয়ান্টস টু ডেভেলপ এ এৰো সিটি সো কলকাতা ডাজন্ট হ্যাভ এৰো সিটি ইন ট্ৰু সেন্স অফ টার্ম দূৰত হোটেল বিলাক আছে যদি আমি গুৱাহাটীত এৰো সিটিখন কৰিব পাৰো ইণ্ডিয়াৰ অল কনভেনশনস যিমান ডাঙৰ কনফাৰেন্স হয় কনভেনশনস হয় কনসাৰ্টস হয় প্ৰিমিয়াৰ ক্ৰিকেট কম্পিটিশন হয় ফুটবল লিগস হয় অল দা ইভেন্টস উই ক্যান ব্ৰিং টু গুৱাহাটী সো ইয়াত এটা বহুত ডাঙৰ এমপ্লয়মেন্টৰ সম্ভাৱনা বিৰাজ কৰিব তাৰ উপৰিও তেখেতে ডিফেন্স সিমেন্ট আৰু ৰোড প্ৰজেক্টত তেওঁলোকে খৰচ কৰাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে
আমাৰ কাৰণে এটা আৰু এটা announcement eta ase. There is a company called Greenco. Greenco company is actually backed by Singaporean government. Dito Temasek buli koi Singapore government or investment arms. They give money to this company called Greenco. Onil Salemeshwar tekhete yate speech disile. Tekhete Ohomot sustainable aviation fuel. One is normal aviation fuel, jito fossil fuel based. Kintu he wanted to develop a sustainable aviation fuels hub in Assam. Aru India etialeke sustainable aviation fuel hua nai. Assam can take pretty lead with that. So ei gutei khini jodi ami big announcement on infrastructure, MOUs aru district level ot hua saikhor সকলো খিনি যদি আমি round up কৰো, then the total commitment on the investment summit has gone up to 5,18,205 crores over the next 5 years. So we should not আমি misread কৰিব নালাগে. This is not announcement for 1 year. This is an announcement for 5 years. So if we start from tomorrow, then over the next 5 years, the announcement investment commitment is 5,18,295. Aji amar Ohomor GDP ei bosor will touch 6,43 crores. So the total investment is 80% of our GDP. Ohomor aji dinot Amar GDP hoise 6,43,000 crore. Projected GDP up to 31st March. Against that, total investment commitment has come 5,18,295 crores. So it is almost equivalent to our GDP. Baki jodi apnaloke baki dekh bilakot sai aji amar Maharashtra the GDP is 30 lakhs crore maybe they are on that range. Kintu amar yate investment jodi 7 lakh koti ahe, it is a 20% of the GDP. But ami jitu yat investment commitment paisu, it is 80% of the GDP. Etia why Assam ami kihor kane ei development to hoi ase. Aji moi samanyo kotha keta mane koisu je Arunachalot Bharat Sarkare 6টা power project banai ase. Ei 6টা power projector karone gutei cement yat iman kyo cement industry ahise because they have seen the potential je iman kam hoi ase Ohomot kam hoi ase Arunachalot kam hoi ase. Assam can be a hub of cement production. So এই ধৰণে লাহে লাহে অসম জি আমাৰ জি ফৰ্টে নাছিলে অসমত আজিৰ পৰা 10 বছৰ আগত এটাও সিমেন্ট ফ্যাক্টৰী নাছিলে বোকাজানৰ সিমেন্ট ফ্যাক্টৰীটো আছিলে বা মেঘালয়ত মামলুছেৰা আছিলে কিন্তু সাডেনলি 10 বছৰ আগত আমি জি কল্পনা কৰিব পৰা নাছিলো আজি অসমত আমি তাতে আটাইতকৈ ষ্ট্ৰং হৈ গলো. Over the next 5 years, Assam will be 3rd highest cement producing state in India. Jitu agote ebila kotha ami bhaba nasilu. Etia moi bhabu that next jetia bamboo uporot aru research hobo. Assam can be a hub for green economy. Jodi Reliance CBG plant ahe, nuclear plant ahe, aru amar pra jodi bamboo jodi ami properly process koribo paru tetiale we have hydrocarbon, we have tea, we have cement, and the next big thing can be the green economy. So and this MOU clearly reflect a movement towards a green economy in Assam. Sustainable aviation fuel,
বেম্বো ৰিফাইনেৰী, বেম্বো ইঞ্জিনিয়াৰিং, যিমান আমি MOUs দেখিছোঁ, clearly the investor in the country has sensed that Assam can be a hub for green economy in the days to come. So personally I am very satisfied on oil sector. Kan aji ami mahot we get only 300 crores as a royalty. Urissaru imane royalty asil. But ebar koilak teoluke massive exploration korar lage lage today against Assam plan and amar revenue amar jito Ohomor revenue 37,000 koti tar poriborte Orissa revenue has now shot up both tax and non-tax to 1,10,000 crore. But moi jetia 2003 GST meeting attend koribo goisilu, VAT or meeting attend koribo goisilu, mur aru Orissar VAT collection was almost same. Hey khomoya. So from 2003 to 2025, Orissa has become 3 times of Assam. Primarily, they have done massive investment in coal exploration and iron ore exploration.